নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। UGC নেট ছিজন ডিচেম্বৰৰ যি অনলাইন এপ্লিকেশ্যন আছিলে সেয়া আপোনালোকক মই আজি দেখুৱাম কেনেকৈ অনলাইন এপ্লাই কৰিব। তাৰ কাৰণে আপোনালোকে গুগলত আহিব UGC নেট বুলি চাৰ্চ কৰিব। আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰিব। UGC নেটৰ যিটো প্ৰথম ৱেবছাইট পাব তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকৈ ডাছবৰ্ডখন অ'পেন হ'ব। অ'পেন হওঁতে আপোনালোকে এইখিনি তথ্য চাব পাৰে। ইতিমধ্যে মই UGC নেট ডিচেম্বৰৰ যি ডিটেইলছ আছিলে সেইখিনিক লৈ এটা ভিডিঅ' দিছোঁ। নাই চোৱা যদি আপোনালোকে চাই ল'ব পাৰে। সকলো কথা আপোনালোকে গম পাব তাত কি আছে কি নাই সকলো কথা আপোনালোকে তাত গম পাব। সেই ভিডিঅ'টো চালে গম পাই যাব। UGC নেট ডিচেম্বৰ 2024 দিবৰ কাৰণে আপোনালোকে নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হিয়েৰ বটনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ আহিব যিখিনি ইনফৰ্মেশ্যন আছে সেই ইনফৰ্মেশ্যনখিনি আহিব। সেইখিনি আপোনালোকে জানিবৰ কাৰণে মোৰ ভিডিঅ'টো চাব লাগিব। আপোনালোকৰ UGC নেট 2024ত আপোনালোকৰ দুটা ছিজনত হয়। 24 বুলি নহয়, প্ৰত্যেক বছৰে দুটা ছিজনত হয়। এটা জুনত হয় আৰু এটা ডিচেম্বৰত হয়। এইটো ডিচেম্বৰ ছিজন, জুনৰ ইতিমধ্যে হৈ গ'ল। আপোনালোকে এই ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিব। ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ 5টামান অপশ্যন আহে। আপুনি কেনেকৈ ক্ৰিয়েট কৰিব সুধিছে। আই হেভ আধাৰ নাম্বাৰ থাকিলে আধাৰ নাম্বাৰ দিব। আধাৰ নাম্বাৰ দিলে কিছুমানৰ নাহে, গোটেই কিছুমানৰ আহিবও পাৰে, সেইকাৰণে আপোনালোকে দি চাব। নাথাকিলে আপোনালোকে পেন কাৰ্ড দিও চাব পাৰে, নহ'লে একাডেমি বেংক অফ কেডি অৰ্থাৎ ABC ID দিও লগ ইন কৰিব পাৰে। মই আপোনালোকক পেন কাৰ্ড দিয়ে দেখুৱাম। আধাৰ দিওঁতে মোৰ অহা নাছিলে কাৰণে মই আপোনালোকক দেখুওৱা নাই। সেইকাৰণে মই পেন কাৰ্ড নম্বৰটো দি দিম। পেন কাৰ্ড নম্বৰ দিলে ক্লিক হেয়াৰটো প্ৰচিড কৰিলে আপোনালোকৰ ডিটেইলছখিনি ফিল আপ কৰিবলৈ আহিব। গতিকে আপোনালোকে পেন কাৰ্ড দিব যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ যোগেদি নহয়। প্ৰথম কেণ্ডিডেট নেমটো দিব। আপোনাৰ নামটো যি ডকুমেণ্টছত আছে সেইটো মতে দিব। ফাদাৰ্ছ নেম, গাৰ্জেন নেম আপুনি উল্লেখ কৰিব। আপোনালোকৰ ঘৰৰ গাৰ্জেন নেম, ফাদাৰ্ছ নেম যি হয় উল্লেখ কৰিব। মাদাৰ্ছ নেম, গাৰ্জেন নেম সকলো উল্লেখ কৰিব। ইয়াতে আপোনালোকৰ মাৰ নাম, দেউতাৰ নাম লিখিব। ডেট অফ বাৰ্থটো দিব। ইয়াৰ পৰা আপোনালোকে ডেটটো চিলেক্ট কৰিব, মন্থটো চিলেক্ট কৰিব। তাৰপিছত আহিলে ইয়েৰটো চিলেক্ট কৰিব, নিজৰ জন্ম চনৰ ইয়েৰটো। তাৰপৰা আহিলে ইমেইল এড্ৰেছ, কনফাৰ্ম ইমেইল এড্ৰেছ দিব। ইমেইল এড্ৰেছটো শুদ্ধকৈ দিব, কাৰণ আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো ইমেইল এড্ৰেছলৈ যাব। গতিকে আপোনালোকে সেইটো শুদ্ধকৈ দিব। তাৰপিছত আহিলে আপোনালোকৰ জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল যি হয় জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপৰা মোবাইল নম্বৰ দিব। তাৰপৰা কনফাৰ্ম মোবাইল নম্বৰ কৰিব। তাৰপৰা অল্টাৰনেটিভ মোবাইল নম্বৰ দিব। অল্টাৰনেটিভ মোবাইল নম্বৰ থাকিলে দিব, নাথাকিলে নালাগে। যিকেইটা ষ্টাৰ মাৰ্ক আছে সেইকেইটা কম্পালচৰি হয়। আইডেণ্টিটি টাইপ দিব। আইডেণ্টিটি টাইপত বহুতকেইটাৰ পৰা আপোনালোকে দিব পাৰে যিকেইটা, কিন্তু আপোনালোকে যদি পেন কাৰ্ড দিয়ে তেতিয়া পেন কাৰ্ড সুবিধা হ'ব। পেন নাম্বাৰটো দিলেই হ'ব। আইডেণ্টিফিকেশ্যন নাম্বাৰ, তাত আপোনালোকে পেন কাৰ্ডৰ যিটো নম্বৰ আছে সেইটো আপোনালোকে বহুৱাই দিব। প্ৰেজেণ্ট এড্ৰেছত প্ৰিমিজেছ নম্বৰ নেম, প্ৰিমিজেছ নম্বৰ মানে হৈছে হাউচ নম্বৰ। হাউচ নম্বৰটো আপোনালোকে উল্লেখ কৰিব। তাৰপিছত লোকেলিটিত আপোনাৰ গাঁও, পোষ্ট অফিচ, PS, পিন নম্বৰ যি আছে সকলো আপুনি উল্লেখ কৰিব লোকেলিটি। চাব লোকেলিটি নিদিলেও হ'ব। তাৰপৰা কাণ্ট্ৰি ইণ্ডিয়া চিলেক্ট কৰিব। ষ্টেট ইয়াৰ পৰা আপোনালোকে আছাম চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, যিটো ডিষ্ট্ৰিক্ট নিজৰ হয়। তাৰপৰা পিনক'ডটো আপোনালোকে দি দিব, আপোনালোকৰ যিটো পিনক'ড হয়। তাৰপৰা পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি ছেইম হয়, ছেইম এজ প্ৰেজেণ্ট এড্ৰেছ কৰিলে হৈ যায়। কিন্তু আপোনালোকৰ কি হ'ব, ওপৰৰ যিখন ফৰ্ম আছে ফিল আপ কৰিলেহে সম্পূৰ্ণকৈ আহিব। সেইকাৰণে আপোনালোকক মই দেখুৱাই দিছোঁ। এনেই আপোনালোকে ৰাফলি ইয়াত আপোনালোকৰ কিবা নম্বৰ দি দিছোঁ, হাউচ নম্বৰ, লোকেলিটি কিবা এটা দি দিছোঁ। এতিয়া চাব, যেতিয়া মই ক্লিক কৰি দিম আপোনালোকৰ ছেইম এজ পাৰ্মানেণ্ট এড্ৰেছ আহি যোৱা। পিনক'ডটো দিব লাগিব। এনেই পিনক'ডটো দি দিছোঁ, ছেইম এজ প্ৰেজেণ্ট এড্ৰেছ হৈ গৈছে। গতিকে আপোনালোকৰ তেনেকৈ দিব লাগিব। চুজ পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব। আপোনালোকে এক্সামবোৰ দিওঁতে পাছৱৰ্ড ক্ৰিয়েট কৰিছে, তেনেকৈ পাছৱৰ্ড দিব লাগিব আপাৰ আৰু লোৱাৰ কেছ দি। তাৰপৰা আপোনালোকে যদি পাছৱৰ্ড পাহৰি যায় তেতিয়া ফৰগেট মাৰিবৰ কাৰণে এইটো দিব লাগিব, হোৱাট ইজ ইয়ৰ বাৰ্থ চিটি বা কিবা এটা দিলেই হয়। বাৰ্থ চিটিটো দিলে ভাল। আপোনালোকৰ চিকিউৰিটি আনচাৰত বাৰ্থ চিটিটো উল্লেখ কৰিব, যি হয় আপোনাৰ ডিষ্ট্ৰিক্টটো, যোৰহাট, গোলাঘাট যি ডিষ্ট্ৰিক্টে হয় আপোনাৰ য'ত জন্ম হৈছিলে সেইটো আপোনালোকে চিকিউৰিটি আনচাৰ দি দিব। তেতিয়া আপোনালোকৰ ফৰগেট মাৰিলে হয়তো পাছৱৰ্ডটো পাই যাব। এণ্টাৰ চিকিউৰিটি মাৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত OTP যাব আপোনাৰ জিমেইললৈ। জিমেইলৰ OTPটো আপোনালোকে দিব। দিয়াৰ পিছত আপোনালোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত এপ্লিকেশ্যন ক্ৰিয়েট বুলি দেখুৱাব। তাৰপিছত আপোনালোকৰ জিমেইললৈ এপ্লিকেশ্যন আইডিটো যাব। এপ্লিকেশ্যন আইডিটো দি পেলাই পাছৱৰ্ড যিটো আপুনি ক্ৰিয়েট কৰিছিলে পাছৱৰ্ডটো দি চিকিউৰিটি পিনটো দি পেলাই আপোনালোকে লগ ইন কৰিব। যদি আপুনি পাছৱৰ্ড পাহৰি যায় বা এপ্লিকেশ্যন নাম্বাৰ পাহৰি যায় তেতিয়াহ'লে এইবিলাক ফৰগট ইয়ৰ পাছৱৰ্ড, ফৰগট ইয়ৰ এপ্লিকেশ্যন নাম্বাৰ আছে, আপোনালোকে তাত ক্লিক কৰি সেই নম্বৰবোৰ ল'ব পাৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ আহিব এনেকৈ। ৰেজিষ্ট্ৰেশ্যন, এপ্লিকেশ্যন ফৰ্ম, ফিজ পে'মেণ্ট, 3টা ষ্টেপ আপোনালোকে পাৰ হ'ব লাগে। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল। গতিকে আপোনালোকৰ এতিয়া এপ্লিকেশ্যন ফৰ্ম আহিব। তললৈ দেখিব কমপ্লিট ইয়ৰ এপ্লিকেশ্যন ফৰ্ম, আপোনালোকে কমপ্লিট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন আহিব আপোনালোকৰ, যিখিনি আপোনালোকে ভৰাইছিলে প্ৰেজেণ্ট এড্ৰেছত কণ্টেক্ট ডিটেইলছ সেইখিনি আহি যাব। যদি ভুল হৈছিলে আপোনালোকে শুধৰণি কৰিব পাৰিব ইয়াত, যদি ভুল নাই হোৱা আপোনালোকে ছেম ৰাখিব পাৰিব। তাৰপিছত আই এগ্ৰি বাটনত ক্লিক কৰি কেপচাটো দি পেলাই আপোনালোকে ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব। ভালদৰে ডিটেইলছখিনি আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব, শুদ্ধ হৈছেনে সেইখিনি এবাৰ চাই ল'ব। চাই লোৱাৰ পিছত আই এগ্ৰি বাটনত ক্লিক কৰি ছেভ এণ্ড নেক্সট বাটনত আপোনালোকে ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছত এনেকৈ আহিব কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ফাদাৰ্ছ নেম, গাৰ্জেন নেম এইখিনি উল্লেখ থাকিব। তাৰপৰা কেটেগৰীটো চিলেক্ট কৰিব আপোনাৰ OBC, NCL, জেনেৰেল, EWS, জেনেৰেল, SC যি হয় চিলেক্ট কৰিব। আৰু উইলিং টু এপ্লাই ফৰ NF-OBC, যদি এইটো এপ্লাই কৰিব বিচাৰে NF-OBC। NF-OBC মানে হৈছে নেশ্যনেল ফেলোশ্বিপ OBC অৰ্থাৎ আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে এইটো আপোনালোকৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট হয়। যদি আপোনালোকে দিব বিচাৰে আপোনালোকে দিব পাৰে, সেইটো য়েছ কৰিলে হৈ যাব। তাৰপৰা আহিলে আপোনালোকৰ ষ্টেট ডমিচাইল আছাম, আপোনালোকৰ PW কেণ্ডিডেট হয় যদি আপোনালোকে য়েছ ক'ব, নাথাকিলে ন' বুলি দিব। ইয়াত আপোনালোকে দি দিছে আৰু PWD যদি 40% হয়তো আপোনালোকে চিলেক্ট কৰিব। আৰু ডায়েবেটিক যদি য়েছ হয় য়েছ ক'ব, নহ'লে ন' ক'ব। ঘৰৰ ইনকম কিমান সেইটো আপোনালোকে দিব লাগিব। আপ টু 1 লাখ হ'লে, আপ টু আপোনালোকৰ 1 লাখ হ'লে 1 লাখ দিব, যদি নহয় তাতকৈ ওপৰখিনি চিলেক্ট কৰিব, যিটো হয় আপোনালোকে নিজে চিলেক্ট কৰি ল'ব। কেপচাটো দি আই এগ্ৰি বাটনত ক্লিক কৰি আপোনালোকে ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব লাগিব। গতিকে আপোনালোকে এবাৰ দুয়োটাখিনি ভালদৰে চাই ল'ব কি আপোনালোকে ফিল আপ কৰিছে। ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছত আহিলে আই ৱান্ট টু এপ্লাই UGC NET ডিচেম্বৰ 2024 অন দ্য বেচিছ অফ, আপুনি কোনটো বেচিছত দিব বিচাৰিছে, মাষ্টাৰ ডিগ্ৰী নে 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ বেচিছত। যিসকলে 4 বছৰীয়া পাঠ্যক্ৰম কমপ্লিট কৰিছে তেওঁলোকেও দিব পাৰিব, আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকেও দিব পাৰিব। কিন্তু 3 বছৰীয়া পাঠ্যক্ৰম কমপ্লিট কৰা UG ষ্টুডেণ্টে দিব নোৱাৰে। ইয়াত আপোনালোকে মাষ্টাৰ ডিগ্ৰী দিব। মাষ্টাৰ ডিগ্ৰী দিয়াৰ কাৰণে আপোনালোকে যদি ৰিজাল্ট অহা নাই তেতিয়াহ'লে এপিয়াৰিং ৰিজাল্ট এৱেইটেড দিব। যদি ৰিজাল্ট আহিছে পাছ বুলি আপোনালোকে ক্লিক কৰিলে হৈ যাব। ইয়েৰ অফ পাছিংটো দিব বা ইয়েৰ অফ এপিয়াৰিংটো দিব, যিসকলে এপিয়াৰিং হৈ আছে বা ৰিজাল্ট অহা নাই। ইয়েৰ অফ পাছিংটো আপোনালোকে নিজে উল্লেখ কৰিব। কোৰ্চ ষ্ট্ৰীম, আপুনি কোনটো কোৰ্চ আপোনালোকে পঢ়িছিলে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীত সেইটো আপোনালোকে চিলেক্ট কৰিব। মাষ্টাৰ অফ আৰ্কিটেক্ট, মাষ্টাৰ অফ আৰ্টছ, মাষ্টাৰ অফ আৰ্চিটেক্ট, এইবোৰ চব চিলেক্ট কৰিব। ইয়াত আপোনালোকে নিজে থাকিব। মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন চব আছে আপোনালোকে ইয়াত আপোনাৰ নিজৰ যিটো কোৰ্চ হয় আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। মই আপোনালোকৰ মাষ্টাৰ অফ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন দিছোঁ। তাৰপিছত আহিলে ছাবজেক্ট নেম ইন পষ্ট গ্ৰেজুৱেট এক্সাম, ছাবজেক্ট নেম ইন পষ্ট গ্ৰেজুৱেট অৰ্থাৎ আপোনালোক কোনটো ছাবজেক্ট আছিলে সেইটো আপোনালোকে চাব। যেনেকৈ MA কৰিলে MA ভিতৰত থাকে ন, আছামিজ, ইংলিছ, তেনেকৈ ইয়াতো সেইটো আপোনালোকৰ ছাবজেক্টটো চুজ কৰিবলৈ দিছে। ইয়াৰ পৰা আপোনালোকে নিজৰ ছাবজেক্টটো চুজ কৰি ল'ব। তাৰপিছত ছাবজেক্ট চুজ কৰাৰ পিছত আহিলে কোৱালিফাইং এক্সামিনেশ্যন ফৰ্ম, অৰ্থাৎ আপুনি এক্সামটো ক'ৰ পৰা পাছ কৰিছে সেইটো সুধিছে। আপুনি যিহেতু ইণ্ডিয়াতে দিব ইণ্ডিয়া। তাৰপিছত কোৱালিফাইং এক্সামিনেশ্যন ষ্টেট, এইটো আপোনালোকে আজি আছামৰ পৰা কৰিছে আছাম বুলি দিব। যদি আছামৰ বাহিৰত কৰিছিলে তেতিয়া আছাম দি দিব, যিখন ষ্টেটত কৰিছে। আৰু ইউনিভাৰ্চিটিখনৰ নামটো দিব, যি ইউনিভাৰ্চিটি হওক, গুৱাহাটী, ডিব্ৰুগড়, যি ইউনিভাৰ্চিটি নহওক সেইখন আপোনালোকে দি দিব। ৰিজাল্ট মোড যদি পাছ কৰিছে, পাৰ্চেণ্টেজ নে CGPA সুধিছে। ৰিজাল্ট মোডটো আপোনালোকে যদি CGPA হয় CGPA দিব। পাৰ্চেণ্টেজ হ'লে আপুনি কিমান পাৰ্চেণ্টেজ পাইছিলে মাষ্টাৰ ডিগ্ৰীত সেইটো দিব। যদি CGPA হয় গ্ৰেড পইণ্টটো দিব। মেক্সিমাম গ্ৰেড পইণ্ট 10 থাকে। অপটেন যিটো পাইছে 4th ছেমিষ্টাৰত সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব আপোনালোকৰ CGPAটো। CGPAৰ পৰা পাৰ্চেণ্টেজলৈ কেলকুলেশ্যন কৰিবৰ কাৰণে যিটো আপোনালোকৰ CGPA 8.4 মই দেখুৱাই দিছোঁ। 8.4 লগত আপোনালোকে ইনটু 9.5 কৰিব। আপোনালোকে মই ইয়াত 84 দিলোঁ, 84 নহয় আচলতে 8.4ৰ লগত 9.5 মাল্টিপুল কৰিব, যিটো পাৰ্চেণ্টেজ পাব সেইটো আপোনালোকে দি দিব। 8.4ৰ লগত 9.5 অৰ্থাৎ আপোনাৰ যিটো মাৰ্কছ আছে তাৰ লগত 9.5 মাল্টিপুল কৰিব, CGPA লগত 9.5। সেইখিনি দিয়াৰ পিছত আই এগ্ৰি বাটনত দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বাটনত আপোনালোকে ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছত আহিলে PhD ডিটেইলছ। যদি আপুনি PhD কাৰণে এডমিশ্যন লৈছে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। PhD কাৰণে যদি আপুনি নেটটো দিব বিচাৰিছে। ৱেডাৰ মাষ্টাৰ লেভেল এক্সামিনেশ্যন হেড পাছ, আপুনি 91 চন আগতে পাছ কৰিছিলে নেকি, যদি পাছ কৰিছিলে য়েছ ক'ব, নহয় যদি ন' ক'ব মাষ্টাৰ ডিগ্ৰী। সেইখিনি আপোনালোকে চাব। তাৰপৰা ৰিচাৰ্চ এণ্ড এক্স ছাৰ্ভিচমেন ডিটেইলছ, ইয়াত সুধিছে আপোনালোকৰ কিবা ৰিচাৰ্চ কৰিছিলে নেকি, কিবা ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ আছে নেকি PG ডিগ্ৰীত। যদি আপোনালোকে কিবা ৰিচাৰ্চ কৰিছিলে তেতিয়াহ'লে য়েছ বুলি ক'ব পাৰে। যদি ৰিচাৰ্চ একো নাই কৰা ন' বুলি দিব। আপুনি এক্স ছাৰ্ভিচমেনৰ হয় নেকি সুধিছে, যদি হয় নহয় ন' ক'ব। কেপচা কোডটো দি আই এগ্ৰি বাটনত ক্লিক কৰি আপোনালোকে নেক্সট পেজৰ কাৰণে যাব পাৰিব। নেক্সট পেজলৈ যোৱাৰ আগত আপোনালোকে এইখিনি ভালদৰে ভেৰিফাই কৰি ল'ব,
শুদ্ধ হৈছে নাই, কাৰণ পিছত হয়তো এডিট কৰিব নোৱাৰিব পাৰে। তাৰপিছত কৈছে আপুনি এপ্লাই ফৰ কোনটো কাৰণে এপ্লাই কৰিব বিচাৰিছে। আচলতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে। JRFৰ কাৰণে হয়তো আপোনালোকৰ নেট আগতে ক্লিয়াৰ কৰিব লাগে, তেতিয়া হয়। কিন্তু এপ্লাই ফৰ এছিষ্টেণ্ট প্ৰফেচাৰ ক্লিক কৰা মাত্ৰকে তিনিটাই আপোনালোকৰ ক্লিক হৈ গৈছে। যদি আপোনালোকৰ ক্লিক নাই হোৱা তেতিয়া ঠিকে আছে, যদি ক্লিক হৈ গৈছে একো কথা নাই, কাৰণ নিজে নিজে অট'মেটিক ক্লিক হৈ গৈছে। গতিকে এছিষ্টেণ্ট প্ৰফেচাৰ ক্লিক কৰিব, যদি তিনিটা ক্লিক হৈ গৈছে একো নাই। ক্লিক কৰাৰ পিছত আপোনালোকে সুধিছে যে কোনটো কাৰণে আপোনালোকে নেট এক্সামটো দিব, কি ছাবজেক্টৰ কাৰণে এক্সামটো দিব সুধিছে। সেইটো আপোনালোকে ইয়াত লৈ ল'ব, যিটো ছাবজেক্টৰ কাৰণে আপুনি দিব বিচাৰিছে, নেট দিব বিচাৰিছে। কুৱেশ্যন পেপাৰ মিডিয়াম কি দিব সুধিছে, হিন্দী ইংলিছ কোনটো দিব। যদি আপুনি হিন্দী দিয়ে তেতিয়া ইংলিছ হিন্দী দুইটা লেংগুৱেজ পাব, কিন্তু ইংলিছ দিলে অকল ইংলিছ লেংগুৱেজটোৱে আপোনালোকে পাব। এক্সাম চেণ্টাৰ চুজ কৰিবলৈ কৈছে, প্ৰথম এক্সাম চেণ্টাৰতে আপোনালোকৰ এক্সাম হয়, সেইকাৰণে আপোনালোকে প্ৰথম এক্সাম চেণ্টাৰ যিটো চিলেক্ট কৰে তাতে এক্সাম দিবলৈ পাব। চুজ এক্সাম চিটি আৰু চুজ এক্সাম ষ্টেট। আছাম চিলেক্ট কৰিব, ছেকেণ্ডটো দিব, যি দিয়ে আপোনালোকৰ কথা, নিজৰ ওচৰৰ যিটো হয় সেইটো আপোনালোকে দিব এক্সাম চেণ্টাৰ। 4টা এক্সাম চেণ্টাৰ চিলেক্ট কৰিবলগীয়া হয়, যিটো আপোনালোকে চিলেক্ট কৰিব বিচাৰে চিলেক্ট কৰিব। তাৰপিছত ফাৰ্ডাৰ গাৰ্জেন এডুকেশ্যন, আপোনালোকৰ মা দেউতা মানে এডুকেশ্যন কোৱালিফিকেশ্যন কি সুধিছে। যদি একো পঢ়া নাথাকে ইলিটাৰেট দিব, যদি কিবা 7, 6লৈকে পঢ়িছে তেতিয়া আদাৰ্ছত ক্লিক কৰিব, যদি একোৱে পঢ়া নাই ইলিটাৰেট দিব। আৰু কি কৰে সুধিছে, অকুপেশ্যন কি সুধিছে ইয়াত আপোনালোকে দি দিব, বিচাৰি চাই ল'ব। যদি খেতি বাতি কৰে এগ্ৰিকালচাৰ দি দিব। তাৰপৰা তেনেকৈ মাও সুধিছে, তেনেকৈ আপোনালোকে সুধি দিব। ইলিটাৰেট যদি ইলিটাৰেট হয়, যদি পঢ়া শুনা কৰিছে বুলি দিব। যদি কিবা পঢ়িছিলে 6, 7, 8লৈকে পঢ়িছে তেতিয়াহ'লে আদাৰ্ছত ক্লিক কৰি দিলে হৈ যাব। ক্লিক কৰি মাদাৰ যিটো অকুপেশ্যন সেইটো আপোনালোকে দিব পাৰে, এগ্ৰিকালচাৰ বা হাউচ ৱাইফ যি হয় আপোনালোকে দি দিব। কেপচা ক'ডত আপোনালোকে দিয়াৰ পিছত আপোনালোকৰ দুটা ডকুমেণ্ট আপলোড দিবলৈ আহে, সেইটো হৈছে ফটো আৰু ছিগনেচাৰ। আপোনালোকৰ একো বাকী ডকুমেণ্ট ছাবমিট কৰিব নালাগে, কিন্তু আপোনালোকে নেট ক্লিয়াৰ কৰাৰ পিছত হয়তো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলে, তেতিয়া আপোনালোকে ডকুমেণ্ট দিব লাগিব। ইয়াত আপোনালোকে ফটো আৰু ছিগনেচাৰ দিব লাগিব। ফটো 10 পৰা 200 KB ভিতৰত হ'ব লাগিব, ছিগনেচাৰো আপোনালোকৰ 4 পৰা 30 KB ভিতৰত হ'ব লাগিব। সেইটো দি আপোনালোকে ছাবমিট কৰিব পাৰিব। গতিকে ফটো আৰু ছিগনেচাৰটো দিব, ভালদৰে স্পষ্টকৈ দিব। তাৰপিছত কৈছে আপোনালোকৰ মোবাইল নম্বৰ যদি ভেৰিফাইড নহয় তেতিয়া আনভেৰিফাইড বুলি দিব, নট ভেৰিফাইড বুলি দেখুৱাব। ইয়াত মই মোবাইল নম্বৰ ভেৰিফাই কৰি থৈছোঁ কাৰণে ভেৰিফাইড বুলি দেখুৱাইছে। আপোনালোকে ভেৰিফাই কৰিবৰ কাৰণে যিডাল 3ডাল লাষ্ট দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ তললৈ চাব, ইয়াতে মোবাইল ভেৰিফাই, তাত আপোনালোকৰ নট ভেৰিফাই বুলি দেখুৱাব, তাতে ক্লিক কৰিব। ভেৰিফাইৰ কাৰণে আপোনাৰ মোবাইল নম্বৰলৈ OTP যাব, OTPটো দি আপোনালোকে ছাবমিট কৰি দিব। মই ভেৰিফাই কৰি থৈছোঁ কাৰণে ভেৰিফাই বুলি দেখুৱাইছে। তাৰপিছত সেইখিনি দিয়াৰ পিছত আপোনালোকে চেক কৰিব কৈছে যে আপোনাৰ নেম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, জেণ্ডাৰ, এড্ৰেছ, মোবাইল, ইমেইল ID, চেণ্টাৰ চিটি, কোৰ্চ, ছাবজেক্ট এইবোৰ শুদ্ধকৈ পাইছে নে। যদি শুদ্ধকৈ পাইছে গোটেইখিনি টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে কোৰ্চ, ছাবজেক্ট ID প্ৰদান কৰি ফাইনেল ছাবমিট কৰি দিব। ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকৰ 600 দিব লাগিব। যাৰ যি কেটেগৰী তেওঁলোকে সিমান পে'মেণ্ট দিব লাগিব। OBC কাৰণে বা সেইৰ কাৰণে 600 টকা, আপোনালোকৰ জেনেৰেলৰ কাৰণে 1100 আৰু ST কাৰণে 300 টকা আপোনালোকে দিব লাগিব।